আজি ঘৰত আছোঁ মানুহ 3জন। এওঁ ৰাতিপুৱাতে গ'ল ভাত খাই অফিচৰ কামত গুৱাহাটীৰ বাহিৰলৈ। মায়ে ক'লে যে মই জলপান খাম। মই থাকি গ'লোঁ, গতিকে মোৰ কাৰণেনো কি আটা মাৰিম। সেইকাৰণে অকণমান পিঠাগুড়িতে আটা 2 চামুচ মিলাই নিমখ আৰু তেল অকণ দি ঘুটি ল'লোঁ। আৰু এয়া আমি কওঁ পানী পিঠা, খোলা চাপৰি পিঠা, যি কয় সেই তেনেকুৱাকৈ মই বনাই ল'লোঁ। অকণমান বেলেগ কৰিছোঁ। এনেইতো আইতাহঁতে এনেকৈয়ে থৈ দিছিলে মাহঁতে, তাতে মই কিন্তু অকণমান চীজ দিলোঁ, পিঁয়াজ কাটি দিলোঁ, অন্যান্য পাচলিও দিব পাৰে। পিছে মোৰ সাংঘাতিক ভোক লাগিছিল, পাচলি কাটালে আৰু সময় নাই ৰ'বলৈ, পেটত একদম নিগনি দৌৰা বুলি যে কয় তেনেকুৱা হৈছিল। গতিকে এনেকৈ 3খন বনাই ল'লোঁ। মই 1.5খনহে খালোঁ পিছে দেই, আৰু লগতে মাহঁতকো অকণ অকণ দিলোঁ। এয়া 2খন হ'ল, এয়া 3খন হ'ল। অকণমান ৰাইতাও বনাই ল'লোঁ, তিয়ঁহ আৰু পিঁয়াজ অকণ কাটি, সেইকণ দেখুৱাই নহ'লে। আৰু এইফালে একাপ চাহ ৰাতিপুৱাৰ ব্ৰেকফাষ্টত। আৰু চাহকাপ নহ'লেতো জানেই একো নহয়, ৰাইতাৰ লগত অৱশ্যে চাহ নোহোৱা হ'লেও হয়, কিন্তু মই তেনেকৈয়ে খাওঁ বুলি ভাবিলোঁ। চাহকাপ নহ'লে মূৰটো বিষাই থাকে। আজিৰ ব্ৰেকফাষ্টটো এনেকৈয়ে দেখাইছোঁ অকণমান, আৰু ভাবিছোঁ আপোনালোকে মৰম দিব। খায়ো কিন্তু সাংঘাতিক টেষ্টি